হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ হয়তো ভালে কুশলে আছে, মোৰো ভালে বাৰু। আজি মই বনাবলৈ লৈছোঁ, কি দেখাইছোঁ বাৰু। এয়া কাটি থৈ দিছোঁ পিঁয়াজ আৰু জলকীয়া। আনফালে আছে গ্ৰীণ মটৰ আৰু গাজৰ মিহি মিহিকৈ কাটি থৈ দিছোঁ। লগতনো কি বনাম তাকে দেখুওৱা নাই, দেখাই দিছোঁ ৰ'ব। এয়া ঢাকি মেলি থৈ দিছোঁ, দেখাইছোঁ এক ছেকেণ্ড। এয়া মুড়ি হয় এইবিলাক কিন্তু দেই, ধুই পেলাই মই এনেকুৱাকৈ ৰাখি দিছিলোঁ। এইটো এটা পানী যোৱা খৰাহি, ইয়াতে মই ধুই পেলাই থৈ দিছোঁ। এয়া মই ফ্ৰাইড ৰাইচ বনাম এতিয়া গ্ৰীণ মটৰ আৰু গাজৰৰ লগত। আপোনালোকে হয়তো বহুতে খাই পাইছেও বাৰু, বহুতে পোৱাও নাই। যিসকলে পোৱা নাই সেইবিলাকে এবাৰ এই ভিডিঅ'টো চাই ল'ব। এতিয়া মই এইবিলাক বনাবলৈ হ'লে বাহিৰত যাব লাগিব। আজি কাৰেণ্ট নাই, কিটচনত মই বনাবলৈ অসুবিধা হ'ব। মই বাহিৰত জুই ধৰিছোঁ, বাহিৰতে বনাওঁগৈ। যিহেতু কাৰেণ্টো নাই আৰু বতৰ ঠাণ্ডা ডাৱৰীয়া, সেইবাবে বাহিৰতে যাওঁ বলক। এয়া কেৰাহীখন লৈ গৈ আছোঁ মই। আনফালে মাইনু উঠাই নাই, ঘড়ী চাওক কেইটা বাজিলে, 9টা বাজিবলৈ হ'ল, মাইনু উঠা নাই। আনফালে আমাৰ পোৱালীজনীও উঠা নাই কিন্তু। এইফালে পৰ্দাখন মই এনেকুৱা কৰি দিলোঁ অলপ পোহৰ আহক বুলি। আনফালে সেইয়া মই জুই ধৰিছোঁ বাহিৰত। এয়া জুইকুৰা কিন্তু পূৰা একদম ডাঙৰকৈ জ্বলি আছে। বতৰ ডাৱৰীয়া, এইফালে পানী পৰিলে ওপৰৰ পিনৰ পৰা, এই টিঙৰ পিনৰ পৰা পানী পৰিল। আনফালে চাওকচোন একদম মানে বৰষুণত মানে পানী পৰি অৱস্থা বেয়া। বাইকখনো পানী, বাহিৰত গোটেই পানীয়ে পানী, সেইবিলাক ধৰিবলৈ পাৰিছে। জুই একদম ডাঙৰকৈ জ্বলি আছে। মই এতিয়া ইয়াতে পাতি দিম কেৰাহীখন পাতি দিওঁ। প্ৰথমতে কেৰাহীখন পাতি দিলোঁ। এতিয়া মই লৈ আহোঁগৈ তেল চেল এইবিলাক কিবাকিবি লৈ আহোঁগৈ, ৰ'ব পাছত কথা পাতি আছোঁ। জুই জ্বলি একদম কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াতে মিঠাতেলে দি দিম, যিহেতু মিঠাতেলে মই বেছি ব্যৱহাৰ কৰোঁ, ৰিফাইন মই ইমান নাখাওঁ। মিঠাতেল দি দিলোঁ, মুড়ি হয় যিহেতু তেল অলপ বেছিকৈ লাগিব। বাছ বাকীখিনি মই দেখাই গৈ থাকিম বাৰু। এতিয়া ইয়াত মই দি দিলোঁ পিঁয়াজ আৰু জলকীয়া। যিহেতু তেলবিলাক একেবাৰে গৰম হৈ গ'ল, জলকীয়া আৰু পিঁয়াজ দিয়াৰ পাছত অলপ এনেকৈ হেতাখনৰ সহায়েৰে মই লৰাই দিছোঁ। আনফালে জুইটো পূৰা ধুনীয়াকৈ জ্বলি আছে। মই কিন্তু জুইৰ ওচৰত বহি কিন্তু মোক খুবেই ভাল পাইছোঁ। গাটো গৰম লাগি গৈছে, বতৰো ডাৱৰীয়া আছিল যিহেতু। মাজে মাজে আমি এনেকৈ জ্বলাই থাকোঁ বাৰু, খানা পিনা বনাই থাকোঁ এনেকৈ। এতিয়া মই ইয়াতে দি দিম কাটি থোৱা গাজৰ আৰু মটৰবিলাক। কাটি থোৱা গাজৰ আৰু মটৰবিলাক অলপমান মই এনেকৈ ভাজি ল'ব লাগিব, যাতে মটৰ আৰু গাজৰবিলাক সিজি যায়। বেছি সিজাব নালাগে আৰু অলপ সিজালেই হ'ল। বেছিকৈ সিজি গ'লে কিন্তু ফ্ৰাইড ৰাইচৰ নিচিনা নালাগিব যে, সেইটো কাৰণে অকণমান দেৰি এনেকৈ লাইটকৈ ভাজি ল'ব, যিহেতু মানে অলপ কেঁচামূৰীয়া যেন লাগে তেনেকুৱা ধৰণেৰে। এতিয়া মই ইয়াতে নিমখ আৰু হালধিহে দিম। নিমখ আৰু হালধি দিয়াৰ পাছত বাছ আৰু একো দিব নালাগে। মছলা পাতি ব্যৱহাৰ নকৰোঁ, যিহেতু মৰ্ণিং ব্ৰেকফাষ্ট হয়। এতিয়া আৰু নিমখ আৰু হালধি দিয়াৰ পাছত মই এনেকৈ অকণমান দেৰি লৰাই থাকিম। যিহেতু গেছত বনোৱা নাই, জুইত বনাই আছোঁ, জুইৰ তাপটো আকৌ বেছি আহে। আনফালে চাওকচোন বাৰু, বতৰ ডাৱৰীয়া যে, সেইবাবে মানে এনেকুৱা এন্ধাৰ এন্ধাৰ তেনেকুৱা লাগিছে। আনফালে এইবিলাকো আন্ধাৰ লাগিছে। এই ফুলগছবিলাকৰ কিন্তু চাই মোৰ বহুত ভাল লাগে। ৰাতিপুৱা শুই উঠি পেলাই যদি সেউজীয়া গছ গছনি দেখে মানে বহুত ভাল। এনেও ভাল, চকুৰ কাৰণেও ভাল, চাব লাগে বাৰু। এতিয়া আৰু মোৰ এইবিলাক সিজি গ'ল। তাতে মই এতিয়া দি দিছোঁ মুড়িবিলাক, যোনবিলাক মই ধুই পেলাই থৈ দিছিলোঁ যে, সেইবিলাক এনেকৈ দি দিছোঁ। দিয়াৰ পাছত আকৌ মই এনেকৈ লৰাই থাকিব লাগিব। 5 মিনিটমান সিজালেই হ'ব আৰু বেছি সিজাবলৈ নালাগে। বাছ অকণমান দেৰি মই এনেকৈ লৰাই থাকিম, যিহেতু মুড়িবিলাকত তেল আৰু এই হালধি নিমখ যিবিলাক দিছোঁ, মটৰ গাজৰ যোনবিলাক দিছোঁ, সেইবিলাক যাতে ধুনীয়াকৈ মিহলি হৈ পেলাই এটা ধুনীয়া সুন্দৰ ৰূপ লয়, সেইবাবে এনেকৈ মই লৰাই আছোঁ। জ্বলা অলপ বেছিকৈ দি পালোঁ মই কিন্তু দেই। জ্বলা আপোনালোকে চাই চিতি দিব। ৰাতিপুৱা ইমান জ্বলা খাবলৈও মন নাযায় নহয়। অলপ মিঠামৰীয়াকৈ বনালে বেছি ভাল লাগে। মই আজি চেনি ব্যৱহাৰ কৰা নাই বাৰু, কেতিয়াবা এদিন মই দেখাই দিম বাৰু কেনেকৈ মই চেনিটো ব্যৱহাৰ কৰোঁ।
এতিয়া দেখিছেই নহয় ঝৰঝৰীয়া এটা ফ্ৰাইড ৰাইচ হৈ আছে। মুড়ি দি পেলাই বনালে কিন্তু খাবলৈ বিৰাটেই ভাল হয়, দেখিবলৈও ভাল হয়, গোটা গোটা ডাঙৰ ডাঙৰ এনেকুৱা হৈ থাকে। ধৰিবই নোৱাৰি মানে মুড়িৰ পৰা যে বনাইছে বুলি কোনো ধৰিবই নোৱাৰে। দেখিছে নহয় আপোনালোকে, ধৰিবলৈ পাৰিছে চাগে। দেখিবলৈ কিমান ধুনীয়া হৈছে, বহুত ভাল লাগে খাবলৈ। মোৰ ঘৰত কিন্তু প্ৰায় বনিয়ে থাকে, মই বনায়ে থাকোঁ। এয়া চাওকচোন, মই আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ। দেখিছে নহয় কিমান সুন্দৰ হৈছে। এয়াই আৰু ফাইনেল লুকটো মই দেখাই দিলোঁ। এতিয়া কেৰাহীখন নমাই দিলোঁ, কিন্তু বেছি ভাজিব নালাগে। মই যিহেতু কৈছোঁৱেই অলপ ভাজিলেই হ'ল। মুড়ি যি কি নহওক মানে কোমলেই থাকে। এতিয়া মই এখন প্লেট, কাঁহৰ মানে প্লেট বুলিয়ে কৈছোঁ, এখন তাতে মই উলিয়াই ল'ম। মই যিহেতু খাই ল'ম, সিহঁতটো উঠা নাই বাৰু, মাইনেও উঠা নাই, এওঁ উঠা নাই। পাহি যি কি নহওক মানে অলপ দেৰিকৈ উঠে, সেইবাবে দেউতাকে শুই থাকিব লাগে লগতে। এয়া দেখিলেই নহয়, কাঁহীখন দেখিবলৈ কিমান সুন্দৰ হৈছে। এয়াই আছিল আৰু এটা সৰু সুৰা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই বাই।